আমি দিনটোত যি খোৱা বোৱা কৰোঁ সেইবোৰ লিভাৰৰ পৰা পাছ হৈ আমাৰ শৰীৰলৈ যায় আৰু খোৱা বস্তুবোৰক এনেকুৱা বনায় যে আমাৰ শৰীৰে পূৰা এবজৰ্ব কৰিব পাৰে। সেই গোটেইবোৰ কাম লিভাৰৰ। সেইকাৰণে লিভাৰৰ কোনো হেভি মেডিচিন নাই যিটোৱে লিভাৰ ভাল কৰিব, কাৰণ যিবোৰ লিভাৰৰ কাৰণে মেডিচিন দিয়া হয় সেইবোৰো কেমিকেলেৰে ভৰা। তাৰ ফিল্টাৰেশ্যনো লিভাৰে কৰিব লাগে, সেইবোৰে উল্টাই লিভাৰ ডেমেজহে কৰিব। সেইকাৰণে এল'পেথিকত এনেকুৱা কোনো স্পেচিফিক মেডিচিন নাই। কিছুমান হাৰ্বছ আছে সেইবোৰে লিভাৰ ঠিক ৰখাত হেল্প কৰিব, কিন্তু আমাৰ লিভাৰ ডিটক্সিফাই কৰিবৰ কাৰণে সকলোতকৈ হেল্প কৰে আহাৰে। সেয়া হ'ব লাগিব হেল্ডি আহাৰ। ইয়াতে মই আজি এটা পানীয়ৰ কথা ক'ম, যিটো ড্ৰিংকছ খালে আপোনাৰ লিভাৰ একদম হেল্ডি হৈ থাকিব, লিভাৰৰ কোনো প্ৰব্লেমে আপোনাক চুব নোৱাৰে। তেনেকুৱা এটা ড্ৰিংকছৰ কথা আজি ক'ম। লগতে হেল্ডি আহাৰ, ই সদায় আপোনাৰ লিভাৰ হেল্ডি ৰাখিব। যদি পেকড ফুড, বাহিৰৰ আহাৰ, তেলত ভজা আহাৰ, একো বাছ বিচাৰ নকৰাকৈ আহাৰ খাই থাকে, তেতিয়াহ'লে লিভাৰৰ অৱস্থা বেয়া হ'বলৈ ধৰিব। এটা কথা আমি বুজিব লাগিব, লিভাৰৰ এনেকুৱা অৱস্থা কিয় হয় যে আমি তাক ডিটক্সিফাই কৰিব লগা হয়। আমি ঘনাই যদি বাহিৰৰ আহাৰ খাওঁ, সেইবোৰৰ পৰা যি টক্সিন শৰীৰলৈ গৈ আমাৰ লিভাৰ পাইছেগৈ, তাৰ পৰাই লিভাৰ লাহে লাহে বেয়া হ'বলৈ ধৰে। যদি বেছি কেলৰি থকা আহাৰ ল'বলৈ ধৰে, এদিনত যিমান কেলৰি আপোনাৰ শৰীৰটোক দৰকাৰ তাতকৈ যদি বেছি কেলৰি লয় আপুনি, তেতিয়াহ'লে সেই কেলৰি গৈ পেলাই ফেট আকাৰত আমাৰ শৰীৰ আৰু লিভাৰত জমা হ'বলৈ ধৰিব। তেনেকুৱাত লিভাৰৰ ফাংচন হাৰ্ড হ'বলৈ ধৰে, বেছি প্ৰেছাৰ পৰে লিভাৰত, লিভাৰে ভালকৈ কাম কৰিব নোৱাৰা হয়।